নেৰানেপেৰা বৰষুণ, আনফালে জৰাজীৰ্ণ বাটপথ আৰু তাৰে দুৰ্ভোগ ভুগিছে এতিয়া বিভিন্ন ঠাইৰ লোকে। মই উপস্থিত হৈছোঁ বোকাখাটৰ ২ নং বহীখোৱাত, আৰু বহীখোৱাত মোৰ পিছফালে যিটো পথ আছে, এই যিটো পথ আমি দেখিবলৈ পাইছোঁ, এই পথটো এটা যথেষ্ট ঘন বসতিপূৰ্ণ এটা এলেকাৰ এটা মূল পথ। কিন্তু এই পথটো আজি পৰ্যন্ত গড়কাপ্তানি বিভাগে বা লোক নিৰ্মাণ বিভাগে এই পথটো ৰাইজৰ যাতায়াতৰ সুচল কৰি তুলিব নোৱাৰিলে। কাৰণ এই পথটো আজি বিগত 2 বছৰৰ আগতেই আচলতে ইয়াৰ স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰাই এই পথটো লোক নিৰ্মাণ বিভাগলৈ দিছিল যে এই পথটো যাতায়াতৰ সুচল কৰি তুলিবৰ বাবে পকীকৰণ কৰিব লাগে বা ফেভাৰ ব্লকেৰে এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। কিন্তু মন্ত্ৰীৰ কথাও লোক নিৰ্মাণ বিভাগৰ বিষয়াই অভিযন্তাই আচলতে মানি নচলে, তাৰ কথা আমি গম পাইছোঁ। আৰু সেই অভিযোগ ৰাইজে দিছে। আচলতে মন্ত্ৰীয়ে লিখি দিয়াৰ পাছতো এই পথটো আজিলৈকে আপোনালোকক ভাল কৰি দিব নোৱাৰিলে। এতিয়া বৰষুণৰ বতৰত এটা অহা যোৱা ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মহিলা সকলোৱে ইয়াত যাতায়াত কৰাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। কি অসুবিধা হৈছে বাৰু? আমাৰ এই বোকাখাট ২ নং বহীখোৱা গাঁৱৰ যিটো নেকি ৰাস্তা, এই বৰষুণ দি একজাক যদি বৰষুণ দিয়ে তেতিয়া মানে একেবাৰে লেতেৰা হৈ পৰে। আৰু স্কুলীয়া ল'ৰা ছোৱালী মানে বহুতখিনি মানে অহা যোৱা কৰিবৰ কাৰণে অসুবিধা হয়। চেণ্ডেল পিন্ধিব নোৱাৰে, জোতা পিন্ধিব নোৱাৰে, আৰু লং পেণ্টবিলাক এইফালে খোজ খাই পেলাই গুচি আহিবলগীয়া হৈ যায়। মাজে মাজে পানী হৈ আছে। এই গতিকে ব্যৱস্থা কৰি দিবৰ কাৰণে মই আমাৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মই আৰু ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে এই যিহেতু মন্ত্ৰীক কোৱা হৈছিল আৰু আপোনালোকে গোটেই ৰাইজৰ এইটো বহুত দীৰ্ঘদিনীয়া এটা দাবী, কিন্তু আজি পৰ্যন্ত এইটো হৈ উঠা নাই। এই ৰাস্তাটো মানে আজিলৈকে কি হ'ল জানো, আমাৰ স্থানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আজিলৈকে মানে ৰাস্তাটো মানে বনাই নিদিলে। ইয়াত কি ৰহস্য আছে জানো, আজিলৈকে তেখেতে লিখি দিছিল। হয়, লিখি দিয়াৰ পাছতো মানে দৰখাস্ত জমা দিছোঁ, তাৰপিছতো ৰাস্তাটো বনাই দিয়া নাই। কি হৈছে জানো এতিয়া বৰষুণৰ বতৰত সকলোৰে দিগদাৰ হৈছে, বহুত দিগদাৰ হৈছে বহুত। এবাৰ চাবলৈও আহিছিলে অতুল বৰা ডাঙৰীয়াই, চাইও গ'লগৈ, বনাই দিম বুলি ক'লে, এতিয়ালৈকে কটা দিয়ে কামবোৰ কৰা নাই। মই মহিলাসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। তেখেতক যিহেতু মহিলাসকলৰ যথেষ্ট অসুবিধা হয়, ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হয়। এই দুগৰাকী ছাত্ৰী মই দেখুৱাইছোঁ আমাৰ এই বিদ্যালয়ৰ পৰা এতিয়া আহিছে ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে আধা বাটত এয়া চাওক জোতা চেণ্ডেল জোতা খুলিবলগীয়া এটা পৰিৱেশ হৈছে। ভণ্টি কোন ক্লাছৰ তোমালোক? চাওঁ এইফালে অকণমান ঘূৰি যাচোন। কোন ক্লাছৰ? 8ত। ক্লাছ 8ত। কোন স্কুল তোমালোক? বোকাখাট জাতীয় বিদ্যালয়। জাতীয় বিদ্যালয়। এই ৰাস্তাটোৱে আহোঁতে যাওঁতে তোমালোকৰ কষ্ট হৈছে? হয়। কি কোৱা তোমালোকে? এইটো ৰাস্তাটো সোনকালে বনাই দিব লাগে। মই দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলে হাতত এনেধৰণে জোতা খুলি বাটটো যাব লগা হয়। বাটটো দেখিলে আচলতে গম পায় যে এই বাটটোৰে মানুহ অহা যোৱা কৰিব পৰা বাটপথ নহয়। আচলতে এই গো বাটৰ সদৃশ এটা বাট হৈ পৰিছে, আৰু ইয়াৰ কাৰণে ৰাইজে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখীন হৈছে। ৰোগীয়া যিসকল লোক তেওঁলোকক হস্পিটেললৈ নিবলৈ এই ৰাস্তাটোৱে যথেষ্ট অসুবিধা। গতিকে এই লোক নিৰ্মাণ বিভাগৰ যি দায়িত্বহীনতা, এই দায়িত্বহীনতাৰ এই প্ৰতিফলন ঘটিছে। আমি অনুৰোধ কৰিম যাতে সময় থাকোঁতে আচলতে এই ৰাস্তাটো অতি সোনকালে যাতে নিৰ্মাণ ব্যৱস্থা কৰি দিয়ে আৰু ৰাইজৰ যাতে সুবিধা হয়। আমি ৰাস্তাটোৰ পৰা বহুত মানে অসুবিধা হৈ আছোঁ। প্ৰত্যেক বছৰতে আমাৰ এনেকুৱা ৰাস্তা হয়, আৰু অলপ কেইদিনমানৰ পাছত ইয়াতকৈ আমাৰ বেছি বোকা হয়। আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ বহুত বঞ্চিত হয়। আমি এসপ্তাহত কেতিয়াবা এদিনেই স্কুল পঠিয়াবলগীয়া হয়, কাৰণ ৰাস্তা বেয়া। আমাৰ বেটেৰীও নাযায়, চাইকেলো নাযায়। একেবাৰে আমাৰ চোতালৰ পৰা, একদম ঘৰৰ চোতালৰ পৰাই আমাৰ বোকা। আমি বেমাৰী মানুহক কম্বলত ভাঙি পেলাই আমি লৈ যাবলগীয়া হয়। আমি বহুতেই আশা কৰিছিলোঁ, ইয়াত বিধায়কে আমাৰ 10 বছৰ বিধায়ক হৈছে, আমি এইটো আশাত এতিয়াও আশা হৈ আছোঁ, কিন্তু আজিলৈকে আমি একো আশা পোৱা নাই। কিন্তু আমি চৰকাৰৰ এটাই অনুৰোধ, আমি ৰাস্তাটো আমাৰ এই বছৰে হ'ব লাগে, যাতে ৰাস্তাটো আমাক মেইন লাগে। পাৰিলে আমাক মতাই নালাগে, আমাক ৰাস্তা লাগে। পাৰিলে আমাক অৰুণোদয় নালাগে। তেওঁলোকে চাউলটো দিছে, আমাক পাৰিলে চাউল নালাগে, আমাক ৰাস্তাটো লাগে। তাৰপিছত আমাক এইটোৱে অনুৰোধ, আমাৰ কাৰণে নহ'লেও নতুন প্ৰজন্মবিলাকৰ কাৰণে কেঁচুৱাক গড়ত জন্ম দিলেও এতিয়া আমি এম্বুলেঞ্চ মাতিব নোৱাৰা হ'ব। এম্বুলেঞ্চত আমি কম্বললৈ দাঙি লৈ যাবলগীয়া হৈছে, ইমানেই আমাৰ অসুবিধা। মামাক কি ক'ব? মামাক এইটোৱে অনুৰোধ, যাতে আমাক ৰাস্তাটো ভালকৈ বনাই দিব লাগে। চি বলগলৈও আমাক বনাই দিব লাগে। মামাকে আমি এতিয়াও বুট দি আছোঁ, দিয়ে আছোঁ। আমি এইটো আকাতি আমি এইটো চৰকাৰকে আমি আদৰি লৈ আছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।